হেল্ল' নমস্কাৰ বিদ্যা কোচিং তিতাবৰৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি এই ক্লাছটোত হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান পলিটিৰ বিষয়ে আলোচনা কৰিম এই গোটেই সিৰিজটোত আমাৰ কি থাকিব ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্তক আমি বেচিছ কৰি পেলাই গোটেইবিলাক আমি অসমীয়া আৰু ইংৰাজী সকলো খিনি স্লাইড আমি ৰেডি কৰিছোঁ চ' দুইটা ভাষাতে আমি পলিটিকেল যিখিনি বেকগ্ৰাউণ্ড আছিলে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যাতে সংবিধান কেনেকৈ নিৰ্মাণ হৈছিলে সেইখিনিলৈকে আমি যামগৈ চ' প্ৰথমে আমি কি চাব লাগিব হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ডখিনি এই হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ডখিনিত মানে বহুতৰে সমস্যা থকা দেখা যায় একেবাৰে আমি সহজ ভাষাত এইখিনি কৰিবলৈ আমি চেষ্টা কৰিম আজি ঠিক আছে চ' আমি আৰম্ভ কৰিছোঁ আজিৰ লেকচাৰ হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান পলিটি যাৰ অসমীয়াত টাৰ্ম হ'ব ভাৰতীয় ৰাজনীতিৰ ঐতিহাসিক পটভূমি ঠিক আছে ভাৰতীয় ৰাজনীতিৰ ঐতিহাসিক পটভূমি ওকে চ' এই কনচেপ্টটো মই দিয়াৰ আগত আপোনালোকক ক'ব খুজিছোঁ যে এই সকলোবিলাক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আগমনৰ পাছৰ পৰা আৰম্ভ হৈছে ঠিক আছে চ' সকলোবিলাক কি হয় ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী অহাৰ পৰা আৰম্ভ হৈছে ওকে ব্ৰিটিছ আহিছিলে কেতিয়া 1600 চনত চ' তাৰ আগৰ গোটেই কাহিনীখিনি আমি জানোৱে মোৰ আগৰ ক্লাছত ইয়াৰ আলোচনা কৰা হৈছে আগৰ লেকচাৰ্ছবোৰ যদি আপোনালোকে চাইছে গম পাব তাত আমি ইউৰোপিয়ান কাণ্ট্ৰিৰ পৰা যিসকল মানুহ আহিছিলে চ' সেই আগমনৰ বিষয়ে আমি চালোঁ যে ইউৰোপিয়ানছ সকল কেনেকৈ আহিছিলে ক'ত ক'ত তেওঁলোকে বিজনেছ কৰিছিলে ট্ৰেড কৰিছিলে পৰ্তুগীজ কেনেকৈ আহিছিলে ফ্ৰান্সিছ কেনেকৈ আহিছিলে স্পেনিছ হয়নে ডাচ সকল কেনেকৈ আহিছিলে চ' গোটেইখিনি কাহিনী আমি আলোচনা কৰিলোঁ চ' সেইখিনি যদি আজি ক'বলৈ যাওঁ বহুত বেছিকৈ কোৱা হ'ব চ' সেইকাৰণে আমি টু দি পইণ্টৰ পৰা আজি আমি আৰম্ভ কৰিম যে ইষ্ট ইণ্ডিয়া কোম্পানী আগমনৰ পৰা আমাৰ যিখিনি ৰুলছ আৰু ৰেগুলেশ্যন আছিলে সেইখিনি কেনেকৈ কি হৈছিলে আমি সেইখিনি আলোচনা কৰিম ওকে চ' মই শ্লাইডখিনিলৈ যোৱাৰ আগত এটা সাধাৰণতে এটা ইন্ট্ৰডাকশ্যন দি লওঁ একেবাৰে চিম্পুলকৈ চ' প্ৰথম কথা হ'ল 1600ৰ পৰা আমি আৰম্ভ কৰিছোঁ 1600ত ইষ্ট ইণ্ডিয়া কোম্পানী আগমন হৈছিলে ঠিক আছে ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিলে চ' ইষ্ট ইণ্ডিয়া কোম্পানী আহি পেলাই তোমাৰ কেনে কি হৈছিলে ফাৰুকছিয়াৰ কি হৈছিলে গোটেই কথাখিনি হিষ্ট্ৰীত পাম চ' সেইখিনি কথা এতিয়া মই নকওঁ ডক্টৰ হেমিল্টন কোন আছিলে কাৰ গা মানে ভাল কৰিছিলে চ' কেনেকৈ তোমাৰ ট্ৰেডিং পাৱাৰ পাইছিলে ওকে তোমাৰ ট্ৰেডিং চেণ্টাৰ ক'ত ক'ত নিৰ্মাণ হৈছিলে এইখিনি হৈ গ'ল হিষ্ট্ৰীৰ বিষয় ওকে চ' চিম্পলি আমি গম পাব লাগে যে 1600ত আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিলে ওকে তাৰপৰা 1608ত তেওঁলোকে কি হৈছিল ইষ্ট ইণ্ডিয়া 8ত ট্ৰেড হৈছিলে সেইখিনি বিষয়ে কম এতিয়া মই তাৰ পৰা তেওঁলোক কি হৈছিলে তেওঁলোকৰ কাৰণে কিছুমান ল পাছ কৰা হৈছিলে যিখিনি ৰেগুলেটিং এক্ট বুলি কোৱা হয় চাৰ্টাৰ এক্ট বুলি কোৱা হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট বুলি কোৱা হয় কাউন্সিল এক্ট বুলি কোৱা হয় চ' তেনেকৈ গৈ শেষত কি হৈছিলে আমাৰ এখন সংবিধানৰ দৰকাৰ হৈছিলে আৰু সংবিধান সভা এখন গঠন কৰা হৈছিলে চ' সংবিধান সভাৰ পৰা এখন ভাৰতীয় সংবিধান এখন নিৰ্মাণ হৈছিলে ঠিক আছে 1947ত দেশ স্বাধীন হৈছিলে এই গোটেই কথাখিনি আমি কি কৰিম আমি মানে আমি ক্ৰনলজিকেলি চাব লাগিব কাৰণ এইখিনি আমাৰ APSC UPSC পৰীক্ষাত বৰকৈ অহা দেখা যায় চ' ক্ৰনলজিকেলি আমি গম পালে মানে আমি MCQs মুখস্থ কৰা দৰকাৰ নহয় আৰু এম লক্ষ্মীকান্ত কিতাপখন ইমান ডাঙৰ এই কিতাপখন আমি লিখি গ'লে সময় নহ'ব আমি মাত্ৰ পইণ্ট আউট কৰিব লাগে ইয়াক আমি আণ্ডাৰলাইন কৰিব লাগে আৰু ইয়াক আমি ৰিভাইজ কৰিব লাগে চ' আপুনি এখন কিতাপ 10 বাৰ পঢ়ক কিন্তু আপুনি 10খন কিতাপ এবাৰ পঢ়িলে নহ'ব ওকে চ' আমি আৰম্ভ কৰিছোঁ কাহিনীটো 1600ত কি হৈছিলে ইংলেণ্ডত ৰাণী এলিজাবেথ আছিলে চ' কুইন এলিজাবেথে এখন চাৰ্টাৰ এখন পাছ কৰি দিলে আৰু তাত তোমাৰ কি আছিলে এটা কোম্পানী আছিলে যিটোৰ নাম আছিলে ইষ্ট ইণ্ডিয়া কোম্পানী এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধি কি আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধিবিলাকে ইষ্ট ইণ্ডিয়া কোম্পানী এই ইষ্ট ইণ্ডিয়া কোম্পানী কিছুমান প্ৰতিনিধিক দিয়া হৈছিলে যে তোমালোক কি কৰা ভাৰতত গৈ ট্ৰেডিং কৰিবৰ কাৰণে তেওঁলোক কি দিছিলে অনুমতি দিছিলে 1600ত ইষ্ট ইণ্ডিয়া কোম্পানী হৈ পেলাই বা কোম্পানীটো কি হয় এটা তোমাৰ ইংলেণ্ডৰ এটা কোম্পানী হয় আৰু সেই কোম্পানীৰ পৰা কিছুমান ৰিপ্ৰেজেন্টেটিভছ ভাৰতলৈ আহিছিলে এজ এ ট্ৰেডিং বডি হৈ পেলাই কাৰ ট্ৰেডিং বডি হয় ইষ্ট ইণ্ডিয়া কোম্পানীৰ ট্ৰেডিং বডি হৈ পেলাই ঠিক আছে চ' তেওঁলোকক কোৱা হৈছিলে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া ফালৰ পৰা মানে ইংলেণ্ডৰ ফালৰ পৰা কোৱা হৈছিলে যে তোমালোক এটা কোম্পানী হয় যিটো কোম্পানীক আমি আদেশ দিছোঁ বা অৰ্ডাৰ দিছোঁ তোমালোক পাৰ্মিশ্যন দিছোঁ যে তোমালোকে ইণ্ডিয়ালৈ যোৱা গৈ পেলাই তোমালোকে ইণ্ডিয়াত ট্ৰেড কৰা কি কৰা বেপাৰ বাণিজ্য কৰা আৰু কৰি পেলাই কিন্তু আমাক তোমালোকে কি দিব লাগিব টেক্স দিব লাগিব ঠিক আছে চ' 1608ত কি হৈছিলে 1608ত কি হৈছিলে ট্ৰেডিং কোম্পানী হিচাপে তেওঁলোকে ইণ্ডিয়াত এণ্টাৰ কৰিলে তাৰমানে ইণ্ডিয়াটো আহিলে চ' ট্ৰেডিঙত নামিলে কেতিয়া তুমি এণ্টাৰ্ছ কৰিলে কেতিয়া ইণ্ডিয়াত 1608ৰ পৰা কাম আৰম্ভ হ'ল চ' তেওঁলোকে আহি পেলাই ইয়াত বহুতখিনি কাম কৰিলে কাৰণ ইয়াত বহুতখিনি সন্ধি কৰিলে চুক্তি কৰিলে কাজিয়া কৰিলে ৱাৰ কৰিলে পৰ্তুগীজক খেদিলে স্পেনিছক খেদিলে ডাচ্ছক খেদিলে ফ্ৰান্সক খেদিলে চ' সকলোকে হৰুৱাই পেলাই তেওঁলোকে কৰিলে ইয়াত ট্ৰেড কৰা কাম আৰম্ভ কৰি দিলে
ঠিক আছে সো এই কাহিনীখিনি মাজত আৰু কিছু কিছু কথা থাকিব সেইখিনি আমি হিষ্ট্ৰী পাৰ্টত আলোচনা কৰি থোৱা হৈছে হিষ্ট্ৰী বাই মহন্ত ছাৰ বুলি আপুনি মাৰি দিলে এটা 60টা ভিডিঅ'ৰ প্লেলিষ্ট পাব তাত আপুনি গোটেইখিনি চাব পাৰিব Okay, so slowly and gradually সেই গোটেইখিনি কাম হোৱাৰ পাছত আমি গম পাইছো যে এখন ফেমাস বেটেল আছিল 1764 এই 1764 বেটেল অফ বাক্সাত তোমাৰ কি হৈছিল ভাৰতীয় সকল হৰুৱাই পেলাই কি কৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী জিকিছিল ঠিক আছে সো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী জিকাৰ কাৰণে 1765 ত তেওঁলোকে এটা বিশেষ অধিকাৰ লাভ কৰিছিল কেতিয়া 1765 ত তেওঁলোকে এটা বিশেষ এটা অধিকাৰ লাভ কৰিছিল সেই অধিকাৰ বা ৰাইটটো কি বুলি কোৱা হৈছিল দিৱানী বুলি কোৱা হৈছিল কি ৰাইট লাভ কৰিতেলকে দিৱানী লাভ কৰিছিল ওকে সো দিৱানী নাথিং বাট এটা ৰাইট হয় যেটো ৰাইট কি হয় তোমাৰ ৰেভিনিউ সাইটত এটা পোৱা ৰাইট কি হৈছে তোমাৰ এটা ৰেভিনিউ কাৰণে পোৱা এটা ৰাইট ওকে সো দিৱানীৰ দ্বাৰা কোৱা হৈছিল যে বেংগল বিহাৰ আৰু উৰিষ্যা এই তিনিটা ক্ষেত্ৰ যিখিনি তোমাৰ ৰেভিনিউ আহিব সেই ৰেভিনিউ খিনি উঠোৱা বা টেক্স কালেকচনৰ পাৱাৰটো কাৰলৈ হস্তান্তৰ কৰা হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীলৈ দিয়া হৈছে ঠিক আছে সো ইষ্ট ইণ্ডিয়া কোম্পানী কি পালে তোমাৰ 1765 ৰ পৰা দিৱানী অৰ্থাৎ কি তোমাৰ টেক্স কালেকচনৰ যেটো পাৱাৰ হয় এই পাৱাৰটো তেওঁলোকে কৰিলে গেইন কৰিলে ওকে সো এই টেক্স কালেকচনৰ পাৱাৰটো লাভ কৰাৰ পাছৰ পৰা কি হল তোমাৰ ব্ৰিটিছে ভাৰতত কি কৰিলে শাসনৰ কামো আৰম্ভ হৈ গল স্লোলি এণ্ড গ্ৰেজুৱেলি সো আমাৰ এটা স্লাইডখন চাও আমি কি আছে স্লাইডখনত কোৱা হৈছে যে the British came to India in 1600 as a traders ঠিক আছে ব্যৱসায়ী হিচাপে 1600 শতিকাত তেওঁলোক ভাৰতত প্ৰৱেশ কৰিলে in the form of East India Company নামেৰে আহিছিলে which had the exclusive right of trading in India under a charter granted by Queen Elizabeth the First Queen Elizabeth the First দিয়া এখন চাৰ্টাৰৰ কাৰণে এখন কি হৈছিল এখন তোমাৰ ঘোষণা পত্ৰ বা এখন তোমাৰ পাৰমিশন কাগজৰ আন্ডাৰ তেওঁলোকে ট্ৰেডিং অধিকাৰ মানে কি ব্যৱসায় অধিকাৰ লাভ কৰিছিল কোন ভাৰতত তেওঁলোকে লাভ কৰিছিল ঠিক আছে ওকে সো ইয়াৰ বেকগ্ৰাউণ্ড খিনি আমি চাও In 1765, Moita Quadra, the company, which till now had purely trading function, obtained the Diwan. ঠিক আছে সো তেওঁলোকে কি পালে দিৱানী ৰাইট পাই গল সো তেওঁলোকে কি হয় পিউৰলি ট্ৰেডিং মানে তেওঁলোকৰ অকল কাম কি ট্ৰেড কৰা সো যেনে কোম্পানী এটা কাম কেনে ট্ৰেড কৰা মিছো বা যিকোনো ফ্লিপকাৰ্টে আমাৰ দেশ শাসন কৰে নেকি নকৰে এডমিনিষ্ট্ৰেটিভ বডি নেকি নহয় সো পিউৰলি কি বডি হয় পিউৰলি কমাৰ্শিয়েল বডি বা পিউৰলি ট্ৰেডিং বডি হয় ঠিক আছে সো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এই ৰাইট অধিকাৰ কৰাৰ পাছত 1765 ৰ পাছত কি লাভ কৰিলে ট্ৰেড কৰিবৰ কাৰণে অধিকাৰ কত পালে আমাৰ দেশত পালে দিৱানী যাৰ পৰা তেওঁলোকে কি পালে যে বিহাৰ বেংগল আৰু উৰিষ্যাত কি পালে তেওঁলোকে ৰাইট অভাৰ ৰেভিনিউ এণ্ড সিভিল জাস্টিসৰ ওপৰত তেওঁলোকে কি পালে অধিকাৰ লাভ কৰিলে in 1858 in the wake of the Sepoy mutiny the British crown assumed direct responsibility for the governments of India this rule continued so ইয়াত এটো কথা কব খুইছে যে সো এইখিনি হৈ গল তেনেকে আমাৰ সমাপ্ত কৰি দিছে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিয় এই মান সময়ৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ শাসন মানে আমাৰ এম লক্ষ্মীকান্ত পঢ়িবলৈ পোৱা আমাৰ যিখিনি অধিকাৰ ঠিক আছে সো ব্ৰিটিছ যিহেতু 1600 তে আহিলে ঠিক আছে কিন্তু তেওঁলোকৰ ল বিলাক তেওঁলোকৰ সম্পূৰ্ণ এডমিনিষ্ট্ৰেটিভ আৰম্ভ হৈছে কেতিয়া পৰা 1773 পৰা 17 কি আছে তোমাৰ 73 পৰা আমি আৰম্ভ পাইছো ঠিক আছে সো আমি কেতিয়া পাইছো এক সেকেন্ড তোমাৰ কেতিয়া হল ওকে 1773 পৰা 1858 লৈকে ঠিক আছে 1773 পৰা 1858 ত তোমাৰ কি আছে তোমাৰ যেটো কৃষক বিদ্ৰোহ আছিল সিপয় মিউটিনি আছিল এই সিপয় মিউটিনি লৈকে কোম্পানী ধুনিয়াকে শাসন কৰি গল আৰু ইয়াৰ মাজত কিবোৰ ঘটনা হল হেবোৰ ঘটনাৰ কথা আমাৰ এম লক্ষ্মীকান্তত আছে আৰু সেইখিনি আমি পঢ়িম আৰু তাৰ পাছত 1858 পৰা 1947 এটা বেলেগ এটা ফ্ৰেজ আৰম্ভ হয় এই ফ্ৰেজটো তোমাৰ কি হল ভাৰতক ডাইৰেক্ট কন্ট্ৰোল কাউন্টাৰত গুছি গল তোমাৰ ক্ৰাউন আন্ডাৰ গুছি গল ওকে ব্ৰিটিছ ক্ৰাউনৰ আন্ডাৰ গুছি গল ঠিক আছে সো ইন্ট্ৰোডাকশনটো হ'ব ইমানলৈকে ডান সো কি হল যে এনেকে আহিলে তেওঁলোক চাৰ্টাৰ লাভ কৰিলে ওকে হৈ গল ওকে সো এতিয়া কথা হল তেওঁলোকে যে আহিলে আহি পেলাই তেওঁলোকে কইলে ইয়াত কিছুমান ল এস্টাবলিশ কৰিব লাগে কিছুমান ল কি কইলে তেওঁলোকৰ কাৰণে দিব লাগে ঠিক আছে ওকে সো এতিয়া কথা এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ে আমি চাই আছো ইষ্ট ইণ্ডিয়া কোম্পানী এটা কোম্পানী হয় যেটো কোম্পানী তোমাৰ ইংলেণ্ডৰ পৰা আহিছিল ভাৰতত ট্ৰেডিং কৰিবৰ কাৰণে ঠিক আছে ওকে সো ট্ৰেডিং কৰিবলৈ আহোতে এই ট্ৰেডিং কোম্পানীতে কিছুমান যাতে অহত কাম নকৰক বা তেওঁলোকে যাতে ট্ৰেডিংৰ বাহিৰে বেলেগ কাম নকৰক বা ডাইভাৰ্ট নহওক তেওঁলোকে যাতে তেওঁলোকে নকৰিবলগীয়া নকৰক সেইবিলাকৰ কাৰণে টু কন্ট্ৰোল দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ফাৰ্স্ট স্টেপ was taken as Regulating Act 1773 ঠিক আছে সো কি হল তোমাৰ এই
ইষ্ট ইণ্ডিয়া কোম্পানীক ৰেগুলেট কৰিবৰ কাৰণে এখন তোমাৰ কি হ'ল ল পাছ কৰিলে ব্ৰিটিছ গভৰ্ণমেণ্টৰ দ্বাৰা ব্ৰিটিছৰ পৰা তোমাৰ লণ্ডনৰ পৰা বা ইংলেণ্ডৰ পৰা কি কৰিলে এখন নাম কি দিলে ৰেগুলেটিং এক্ট অফ 1773 সো এইদৰে কেইবাখনো এক্ট আছে এইখিনি তোমাৰ কি আছিলে ব্ৰিটিছৰ তোমাৰ দুভাগ মই কৈছিলো কোম্পানী ৰুল মানে ইষ্ট ইণ্ডিয়া কোম্পানী শাসন 1773 পৰা 1858 লৈকে আমি পঢ়িবলৈ পাম এটা পাৰ্ট হিচাপে আৰু এই সময়ত যিখিনি ল পাছ কৰিছিল সেই লখিনি বিষয়ে আমি চাম আৰু এইফালে ক্ৰাউন ৰুল মানে কি তোমাৰ যেতিয়া ভাৰতৰ শাসন ডাইৰেক্টলি কলে গৈছিলে ইংলেণ্ডৰ হাতলৈ গৈছিলে সেই সময়ত কি ল পাছ কৰিছিলে আমি সেইখিনি এইফালে এক্সট্ৰাকে চাম ঠিক আছে সো এই ৰেগুলেটিং এক্ট অফ 1773 নো কি হৈছিলে সেই বিষয়ে আমি জনাটো বহুত বেছি গুৰুত্বপূৰ্ণ ৰেগুলেটিং এক্ট অফ 1773 মই কৈছো যে এখন আইন ঠিক আছে যিখন আইনে এই ইষ্ট ইণ্ডিয়া কোম্পানীক কন্ট্ৰোল কৰিবৰ কাৰণে বনাইছিলে ঠিক আছে কাৰণ এই ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰথমে কি আছিল এটা ট্ৰেডিং কোম্পানী আহিছিলে 1600 চনত অকল ট্ৰেডিং কোম্পানী হৈ আহিছিলে কিন্তু এতিয়া তেওঁলোক কি হল ইয়াত কিছুমান পলিটিক্যাল এডমিনিষ্ট্ৰেটিভ কাম কৰিবলৈ ললে দেশত তোমাক ইন্টাৰফেয়াৰ কৰিব ললে দেশৰ ৰাজ্যসমূহ কি কৰিলে তেওঁলোকে জয় কৰি পেলাই ক্যাপচাৰ কৰিব ললে সো সেই কাৰণে কন্ট্ৰোল কৰাটো বহুত বেছি দৰকাৰ আৰু কন্ট্ৰোল নকৰিলে নহব কাৰণ আমেৰিকাটো এই ধৰণৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী অলপ মানুহ গৈছিলে গৈ পেলাই আমেৰিকাৰ ৰিভলিউচন হল আৰু এই ৰিভলিউচনত ব্ৰিটিছৰ পৰা যোৱা যিখিনি মানুহ আছিলে তেওঁলোকে এই আমেৰিকাত থাকিবলৈ ললে আৰু ইংলেণ্ডক কৈ দিলে যে আমি তোমালোকৰ তাত আৰু নাযাও সো সেই কাৰণে এইবিলাক ভয়ৰ কাৰণে কন্ট্ৰোল কৰাটো বহুত বেছি দৰকাৰ আছিল ঠিক আছে ওকে সো পলিটিক্যাল ফাংচন এডমিনিষ্ট্ৰেটিভ ফাংচনক শেপ দিছিলে কোৰ এই তোমাৰ অসমত ভাৰতত যেটো ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে কোম্পানীৰ দ্বাৰা যাতে তোমাৰ দেশখন এডমিনিষ্ট্ৰেটিভ আৰু পলিটিক্যাল সিস্টেমটো শেপ দিব পাৰি সেই শেপিং কৰা কাম আছিলে তোমাৰ ৰেগুলেটিং এক্ট অফ 1773 আছিলে ঠিক আছে ওকে সো প্ৰথমে কি আছিলে এই তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজে আইন বনাইছিলে আৰু তোমাৰ নিজে কি কৰিছিলে ইমপ্লিমেন্ট কৰিছিলে যেটো বিভাগে আইন বনায় ভাৰতৰ সেই বিভাগটো কয় লেজিসলেচাৰ বিধানমণ্ডল আৰু যে ইমপ্লিমেন্ট কৰে তাক কয় এক্সিকিউটিভ ওকে কাৰ্যপালিকা ঠিক আছে সো দুইটা কাম ইয়াত একেটা মানুহৰ বা একেটা বডিৰ দ্বাৰা চলি আছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তোমাৰ লেজিসলেচাৰৰ কামো কৰিছিলে তেওঁলোকে লেজিসলেটিভৰ কামো কৰিছিলে আৰু লগতে তেওঁলোকে কৈছিলে তোমাৰ যিখিনি নিয়ম আছে সেই নিয়মখিনি ইমপ্লিমেন্ট কৰিছিলে ঠিক আছে সো সেই কাৰণে এই লখনৰ দ্বাৰা কোৱা হৈছিল যে আমি ইহঁতক সেপাৰেট কৰি দিব লাগে কি কৰি দিব লাগে মানে লেজিসলেটিভৰ কামখিনি বা লেজিসলেটৰ বা বিধানমণ্ডল আইন বনোৱা এটা ভাগ বেলেগ কৰি দিব লাগে আৰু এই আইন প্ৰণয়ন কৰাৰ কাৰণে ইমপ্লিমেন্ট কৰাৰ কাৰণে এটা আমি সেপাৰেট কৰি দিব লাগে বুলি কোৱা হৈছিল ঠিক আছে সো এইখিনিলৈকে কাৰো একো প্ৰবলেম নাই দেন সো কি হৈছিল এডমিনিষ্ট্ৰেটিভ আৰু কি তোমাৰ লেজিসলেটিভ দুইটা পাৰ্ট সেপাৰেট কৰি দিয়া হৈছিল ঠিক আছে ওকে সো তাত কিছুমান আৰু কাম কৰা হৈছিল প্ৰথম কামটো এই ধৰণে আমি পাওঁ প্ৰথম কামটো হ'ল যে দা পোষ্ট অফ গভৰ্ণৰ ওয়াজ নাও মেড গভৰ্ণৰ জেনেৰেল কি আছিল পোষ্টটো যেটো আছিল পোষ্টৰ নাম কি আছিল পোষ্টৰ নাম আছিল গভৰ্ণৰ সো গভৰ্ণৰ বুলি এটা হাইয়েষ্ট অফিচিয়েল পোষ্ট ক্ৰিয়েট কৰা হৈছিল টু ৰেগুলেট ইণ্ডিয়া ওকে সেই ৰেগুলেট কৰিবৰ কাৰণে গভৰ্ণৰ যেটো পোষ্ট আছিল সেই গভৰ্ণৰৰ নামটো নতুন কৰি পেলাই গভৰ্ণৰ জেনেৰেল কৰি দিয়া হ'ল কি কৰি দিয়া হ'ল গভৰ্ণৰ জেনেৰেল কৰি দিয়া হ'ল একৰ্ডিং টু ৰেগুলেটিং এক্ট অফ 1773 okay tapa kole je Bengal was the first province to have Warren Hastings as the first governor general so Bengalor tuma ki hol prothom jon governor general kun ahile Warren Hastings asile thik ase so governor general of Bengal means governor general of India done okay he was assisted by an executive council of 4 members okay আৰু governor general জন সহায় কৰিব কাৰণে যিহেতু তাত তোমাৰ ভাগ কৰি দিয়া হৈছিল হয়নে সো কি কইলে তোমাৰ executive council তোমাৰ কাৰ্যপালিকা সহায় কৰিব কাৰণে কাক তোমাৰ governor জনে সহায় কৰিব কাৰণে 4 মেম্বাৰ 4 জনীয়া এটা দল বা কমিটি এখন গঠন কৰি দিয়া হ'ল ওকে তাৰপৰা তাত কি হৈছিল প্ৰথমে আছিল বম্বে এটা প্ৰভিন্স আছিল বম্বে প্ৰভিন্সটো এজন তোমাৰ গভৰ্ণৰ আছিল মাদ্ৰাজ প্ৰভিন্সটো এজন বেলেগকে এক্সট্ৰা গভৰ্ণৰ আছিল আৰু তোমাৰ বেংগলকো এজন গভৰ্ণৰ আছিল ঠিক আছে এই গুটেই কেজনক কি বুলি কোৱা জাস্ট গভৰ্ণৰ বুলি কোৱা হয় গভৰ্ণৰ অফ বেংগল গভৰ্ণৰ অফ বম্বে গভৰ্ণৰ অফ মাদ্ৰাজ গভৰ্ণৰ অফ বেংগল এই ধৰণে তোমাক কি আছিল কোৱা হৈছিল ঠিক আছে সো গভৰ্ণৰ পদটো পদোন্নতি কৰি পেলাই কি কোৱা হ'ল গভৰ্ণৰ অফ বেংগল কৈ দিয়া হ'ল কি কোৱা হ'ল গভৰ্ণৰ অফ বেংগল কৈ দিয়া হ'ল তাৰ মানে এই সাবঅৰ্ডিনেট কেটা বাকি এই গিটা যে আছিল এই গভৰ্ণৰ তোমাৰ পাৱাৰ হিমান নাইকিয়া কৰি দিয়া হ'ল তাক আমি এই ধৰণে পঢ়িবলৈ পাম Governor of Bombay and Madras were subordinate to the Governor General of Bengal ঠিক আছে সো যিকিজন গভৰ্ণৰ মাদ্ৰাজৰ আছিল যিজন গভৰ্ণৰ তোমাৰ কৰ আছিল আৰু যিজন গভৰ্ণৰ তোমাৰ বম্বে আছিল এই দুজনক সাবঅৰ্ডিনেট কৰি দিয়া হ'ল কোৱা হ'ল যে আপোনালোক দুজনে ৰিপৰ্ট কৰিব লাগিব গভৰ্ণৰ অফ বেংগলক ঠিক আছে গভৰ্ণৰ অফ বেংগলক সো গভৰ্ণৰ অফ বেংগলৰ মানে পাৱাৰটো অলপ কি কৰা সুপাৰ কৰি দিয়া হ'ল সুপ্ৰিম কৰি দিয়া হ'ল যাতে ইয়াৰ পৰা
মানে কাৰ্টেল কৰি পেলাই ইয়াত দি দিয়া হ'ল যাতে এই দুজনে ৰিপৰ্ট কৰিব কাক এজন মাত্ৰ তেওঁলোক সাবঅৰ্ডিনেট কৰি দিয়া হ'ল কাৰ সাবঅৰ্ডিনেট গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ সাবঅৰ্ডিনেট কৰি দিয়া হ'ল ঠিক আছে The Supreme Court of Calcutta was established with one Chief Justice and 3 other judges. Okay, so Regulating Act of 1773 under 1774 কি কৰা হ'ল তোমাৰ কলকাতাত Supreme Court establish কৰা হ'ল তিনজন তোমাৰ জাস্টিসৰ লগতে আৰু এজন কোন আছিল Chief Justice আছিল তেওঁৰ নাম কি আছিল one Chief Justice and 3 other judges তাৰ নাম আছিল কি Eliza MP এটাৰ নামটো Eliza MP. Okay, Sir Eliza MP was the British India Chief Justice of British India ঠিক আছে so was the Chief Justice of British India was the Chief Justice of British India কৰি দিয়া হ'ল then একো প্ৰবলেম পোৱা নাই Regulating Act of 1773 এখন এক্ট আছিল ইষ্ট ইণ্ডিয়া কোম্পানী ৰেগুলেট কৰিব কাৰণে গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰি দিয়া হৈছিল তাৰপৰা তোমাৰ মাদ্ৰাজ আৰু বম্বে তোমাৰ সাবঅৰ্ডিনেট কৰি দিয়া হৈছিল কাৰ বেংগলৰ আৰু লগতে কৈছিল যে এখন হাই কোৰ্ট সৰি সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ কৰা হৈছিল সুপ্ৰিম কোৰ্টখন কৈছিল কলকাতাত এষ্টাব্লিছ কৰা হৈছিল তাত চাৰিজনীয়া জাজেছ আছিল এটা এজন কি আছিল চিফ জাষ্টিস আছিল যাৰ প্ৰথম চিফ জাষ্টিস কৈছিল ছাৰ এলিজা এমপি আছিল তাৰপৰা ক'লে যে সেই সময়ত যিসমূহ ব্ৰিটিছ ইষ্ট ইণ্ডিয়াৰ কোম্পানী যিসমূহ অফিচাৰ্ছ আছিলে তেওঁলোক কিছুমান অনৈতিক হৈছিলে কাৰণ কিয় তেওঁলোকৰ বহুত লাক্সাৰি লাইফ আছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এই কোম্পানীটোত তোমাৰ চাকৰি তোমাৰ ক'ৰ পৰা ঠিক কৰি দিয়ে তোমাৰ ইংলেণ্ডৰ পৰা ঠিক কৰি দিয়ে আৰু ইয়াত বহুত বিলাসিতা জীৱন তেওঁলোকে লাভ কৰিছিলে চ' ইংলেণ্ডৰ মানুহৰ মাজত বহুত হুলস্থুল লাগিছিলে যে তেওঁলোকে আহি পেলাই ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ পেলাই ভাৰতত যাতে কাম কৰিবলৈ পায় কাৰণ ইয়াত বহুত বেছি কি সুবিধা আছিলে লাক্সাৰিছ লাইফ আছিলে চ' এই লাক্সাৰিতাখিনি দেখি পেলাই ব্ৰিটিছ তাৰমানে তোমাৰ ইংলেণ্ডত ভাবিলে যে এই তেওঁলোকে ইমান যে লাক্সাৰি হৈ গৈছে তেওঁলোকে এই লাক্সাৰিখিনি পাই কামৰ প্ৰতি মানে পিঠি দিব নেকি কাম নকৰা হ'ব নেকি চ' সেইবিলাক কথা চিন্তা কৰি ক'লে যে কোনো অফিচাৰছে কোনো ছাৰ্ভেণ্টছে ঠিক আছে ইষ্ট ইণ্ডিয়া কোম্পানী হৈ পেলাই থকা ভাৰতত কোনো অফিচাৰছে বা কোনো ছাৰ্ভেণ্টছে কি কৰিব নোৱাৰিব তাত থকা লোকেল মানুহৰ পৰা কোনো ধৰণৰ কি কৰিব নোৱাৰিব একচেপ্টিং ব্ৰাইব মানে কোন ধৰণৰ তোমাৰ কি ল'ব নোৱাৰিব গিফ্ট বা ব্ৰাইব বা ঘুষ বা উৎকোচ ল'ব নোৱাৰিব ঠিক আছে নেটিভ পিপুলৰ পৰা কোনো ধৰণৰ উৎকোচ ল'ব নোৱাৰিব আৰু সেইটোৰ লগতে যিহেতু আপুনি এজন চিভিল ছাৰ্ভেণ্ট হয় আপুনি ইংলেণ্ডৰ এজন মানুহ হয় আৰু এজ এ ইষ্ট ইণ্ডিয়া কোম্পানী আপুনি অফিচিয়েলছ হয় চ' আপুনি যিহেতু চাকৰিয়াল হয় চাকৰিয়াল হৈ পেলাই আপুনি কোনো ধৰণৰ নিজাববীয়াকৈ আপুনি বিজনেছ তাত আৰম্ভ কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰাইভেট ট্ৰেড আপুনি তাত গৈ আৰম্ভ কৰিব নোৱাৰিব ঠিক আছে চ' এইখিনি কথা ক'ত ক'লে Act of 1773 আৰু লগতে ক'লে যে it strengthened the control of the British government over the company by requiring the court of director ঠিক আছে এই court of director এটা বডি এষ্টাব্লিছ কৰা হ'ল এই বডিটো আমাৰ ভাৰতত আছে বুলি ভুল নকৰিব এই বডিটো সেই সময়ত ইংলেণ্ডতে আছিলে এই বডিটোৱে গোটেই তোমাৰ কি হয় গভৰ্নিং বডি অফ দা কোম্পানী চ' কোম্পানীটো গোটেই ৰেভিনিউ চিভিল মিলিটাৰী এফেয়াৰ যিমান যি আছে সকলো বিলাকৰ ৰিপৰ্ট সাবমিট কৰিব লাগিব কাক তোমাৰ ইংলেণ্ডত মানে হেড অফিচত সাবমিট কৰিব লাগিব ঠিক আছে কোৰ্ট অফ ডাইৰেক্টৰ এটা বডি হয় এখন বেঞ্চ হয় বা এটা তোমাৰ কমিটি হয় যিটো কমিটি ইংলেণ্ডত থাকিব যাৰ কাম হ'ব তেওঁলোকৰ কি কৰিব এই ইষ্ট ইণ্ডিয়া কোম্পানী ৰেগুলেট কৰিব এই কোৰ্ট অফ ডাইৰেক্টৰ কাম কি হ'ব ইষ্ট ইণ্ডিয়া কোম্পানী ৰেগুলেট কৰিব কোৰ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকে ক'ত কি এক্সপেণ্ডিচাৰ ক'ত কি তোমাৰ ইনকাম হৈছে চ' গোটেইখিনি তোমাৰ মিলিটাৰী ক্ষেত্ৰত হওক ৰেভিনিউ ক্ষেত্ৰত হওক ঠিক আছে চ' গোটেইখিনি হিচাপ ক'ত দিব লাগিব ইংলেণ্ডৰ হাই অফিচত দিব লাগিব মানে হেড অফিচত দিব লাগিব ঠিক আছে চ' এইখিনি কথা ক'লে ক'ত ৰেগুলেটিং এক্ট অফ 1773 কোৱা হ'ল তাৰপৰা আহিলে তোমাৰ ৰেগুলেটিং okay এইটো কি হয় ৰেগুলেটিং এক্ট অফ 1773 হৈ আছে okay ইয়াত কি আছে First time the British Parliament resorted to regulate the affairs of the East India Company. The Governor of Bengal was made the Governor General of Bengal. আমি এখানে পালোই কি ছিল ওয়ারেন হেস্টিং আসলে কি ফার্স্ট তোমার কি হয় গভর্নর জেনারেল অফ বেঙ্গল ওকে আৰু এটা চাৰিজনীয়া এটা কি হৈছিল কমিটি এখন ক্ৰিয়েট কৰি দিয়া হৈছিল ওকে সো সেন্ট্ৰালাইজ কৰা হৈছিল এডমিনিষ্ট্ৰেচন ঠিক আছে সো সেন্ট্ৰালাইজ এডমিনিষ্ট্ৰেচন মানে কি সেন্ট্ৰালাইজ এডমিনিষ্ট্ৰেচন মানে হ'ল যে প্ৰথমে কি আছিল গভৰ্নৰ কেবাজনো আছিল মাদ্ৰাজতো আছিল এজন বম্বেতো আছিল এজন বেংগলতো আছিল এজন কোৱা হ'ল যে আমি সেন্ট্ৰালাইজ কৰিম মানে গোটেই পাৱাৰটো আমি একে জায়গাত লৈ আহিম সো পাৱাৰটো আমি একে জায়গাত আনি পেলাই আমি বম্বে কি হয় আমি কি কৰিম তোমাক কি আছিল আমাৰ বেংগল ঠিক আছে সো বেংগলকে আমি কি সুপাৰ পাৱাৰ দিছো যাতে সেন্ট্ৰালাইজ কৰি যাতে সকলো ফালৰ পৰা কি হয় ৰিপৰ্টটো কোড কৰিব লাগিব ইয়াত কৰিব লাগিব সব পাৱাৰ সেন্ট্ৰালাইজ কৰি দিয়া হ'ল ঠিক আছে সো পাৱাৰ কি হ'ল সেন্ট্ৰালাইজ কৰি দিয়া হ'ল আৰু তাক তেওঁ এসেস কৰিবৰ কাৰণে চাৰিজনীয়া এটা কমিটি গঠন কৰি দিয়া হ'ল হ'ব Supreme Court was established at Calcutta as the apex in 1774. So, এই apex court মানে কি Supreme Court মানে একেবাৰে হায়াৰ মানে ওপৰত থকাটো কি বুলি কয় apex বুলি কয়
prohibited company official from engaging in private so মই পইণ্ট গিটা দুবাৰ লিখিব যাতে অকমান চেঞ্জ কৰি লিখি যাতে আমাৰ সুবিধা হয় বা মনত থাকি যায় আৰু পিডিএফ টো মই সম্পূৰ্ণ আপলোড কৰি দিম আমাৰ ইউটিউব চেনেলত মানে লিংক দি দিম মই এপৰ লিংক সো এপত আপলোড হৈ যাব লগতে আমাৰ WhatsApp গ্ৰুপ বিলাকতো আপলোড হৈ যাব So next আহিলে Pitt's India Act of 1784 কি আহিলে Pitt's India Act of 1784 okay এইখন আমাৰ মেইন এক্ট হয় so Pitt's India Act আমাৰ কি হয় এখন মেইন এক্ট হয় ঠিক আছে কিন্তু এইখনৰ আগতো আৰু এখন এক্ট আহিছিল যিখনক আমি 1781 এক্ট বুলি কওঁ ঠিক আছে so এইখন তোমাৰ কি এমেন্ডিং এক্ট আছিল so এইখনৰ বিষয়ে আমি অলপ চাব লাগিব so সাউন্ডটো এবাৰ মই ভেৰিফাই কৰিছো ক্লিয়াৰ চলি আছে okay সাউন্ড চলি আছে ঠিক আছে So Pitt's India Act আগত মই কি চাবলে বুলি কলো এখন এমেন্ডিং এক্ট হয় এমেন্ডিং এক্ট মানে কিয় কাৰণ এই ৰেগুলেটিং এক্ট খনত অলপ ভুল দেখা পাইছে তেওঁলোকে অলপ কম দেখা পাইছিল এই ডেফিচিয়েন্সি পাই কম খিনি মেইনটেইন কৰিব কাৰণে তেওঁলোকে এখন নতুন এক্ট আকো আনিলে মানে ৰেক্টিফাই কৰিব কাৰণে কি এই এমেন্ডিং এক্ট খন ঠিক আছে সো এমেন্ডিং এক্ট অফ 1781 এমেন্ডিং এক্ট অফ 1781 এইখন এক্ট অফ সেটেলমেন্ট বুলি কোৱা হয় কি বুলি কোৱা হয় এক্ট অফ সেটেলমেন্ট বুলি কোৱা হয় এইখনে কি কৈছিলে ৰেগুলেটিং এক্টক অলপ সুধৰণি কৈছিলে অলপ তাত ৰেগুলেশন কৈছিলে ওকে সো এই এক্টখনে কি কৈছিলে যে সুপ্ৰিম কোৰ্টৰ যেটো জুৰিডিকশন সুপ্ৰিম কোৰ্টৰ মানে যে তোমাৰ কাম কৰাৰ ক্ষেত্ৰ যে এইখিনি লেকে সুপ্ৰিম কোৰ্টে কি কৰিব কাম কৰিব পাৰিব যে আমাৰ দেখত যেনেকৈ আছে যে প্ৰেসিডেন্টৰ কিবা কথাত কোন ধৰণৰ কোৰ্টে কি কৰিব নোৱাৰিব ভাগ ল'ব নোৱাৰিব ঠিক আছে ওকে তেওঁ ধৰণৰ কিবা কেছত নোৱাৰিব তেওঁ নিৰ্বাচন সম্পৰ্কীয় বিবাদত মাত্ৰ সুপ্ৰিম কোৰ্টে ইন্টাৰফেয়াৰ কৰিব পাৰিব সো বাকিবোৰ নোৱাৰিব সো বাকি বিলাকৰ যেটো ক্ষেত্ৰফল তাক লিমিটেশন লগোৱা হ'ল নে সেই ক্ষেত্ৰফলটোকে জুৰিডিকশন বুলি কোৱা হয় ইয়াৰে সুপ্ৰিম কোৰ্টৰ জুৰিডিকশনৰ ওপৰত অলপ কথা আহিলে তাত কোৱা হ'ল যে সুপ্ৰিম কোৰ্টৰ জুৰিডিকশনত আহিলে কি এসসি জুৰিডিকশন ডিকশন তাত কোৱা হ'ল যে তোমাৰ যে গভৰ্ণৰ জেনেৰেল অফ বেংগল যে আছিল গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ যিখিনি কামকাজ বা গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ যিখিনি কাউন্সিল আছিল যিখন সেই কাউন্সিলে যদি তেওঁ অফিচিয়েল মানে অফিচিয়েল বাউন্ডাৰী ভিতৰত থাকি যদি কিবা কাম কৰে সেই কামৰ ক্ষেত্ৰত কোন ধৰণৰ বিবাদ মানে কি নহব সুপ্ৰিম কোৰ্টৰ আন্ডাৰত নাহিব ঠিক আছে সো গভৰ্ণৰ জেনেৰেলৰ কাউন্সিল যিখন আছিল ন কাউন্সিল অফ গভৰ্ণৰ জেনেৰেল অফ বেংগল ঠিক আছে সো গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ আন্ডাৰত তোমাৰ এই কাউন্সিলে যদি কিবা কেছ লয় বা তেওঁলোক যদি অফিচিয়েল ক্যাপাসিটি ভিতৰত থাকি অফিচিয়েল ফিল্ডত ভিতৰত থাকি যদি তেওঁলোক কি কৰে কিবা কাম কৰে বা সেই কামৰ ওপৰত কোনো ধৰণৰ কি নহব বিচাৰ কৰিব নোৱাৰিব ঠিক আছে ওকে দেন নেক্সট আহিলে গভৰ্ণৰ জেনেৰেলৰ যদি কিবা কৰে কৰিব নোৱাৰিব আৰু তোমাৰ ৰেভিনিউ যদি মেটাৰ যদি তোমাৰ কিবা ৰেভিনিউ মেটাৰ কাৰণ ব্ৰিটিছৰ এক নম্বৰ উদ্দেশ্য কি ভাৰতৰ পৰা টকা লৈ যোৱা সো ৰেভিনিউ ক্ষেত্ৰত কেতিয়াও নোৱাৰে হয়নে সো ৰেভিনিউৰ ক্ষেত্ৰত যদি কিবা মুকদ্দমা থাকে সেই মুকদ্দমা কি ল'ব নোৱাৰিব সুপ্ৰিম কোৰ্টে ল'ব নোৱাৰিব ঠিক আছে এইবিলাক কাম কৰা হ'ল তোমাৰ এমেন্ডিং এক্টখনত লগতে ইনক্লুড কৰি দিয়া হ'ল তাৰ পৰা যদি তোমাৰ কিছুমান যদি আমাৰ কেसेছ বিলাক যায় ন সেই কেছ বিলাক যেতিয়া যাব সেই কেছ বিলাক যদি হিন্দু মানুহৰ কেছ হয় হিন্দু মানুহৰ কেছটো হলে তোমাৰ হিন্দু ল মতে সলভ কৰা হ'ব আৰু যদি ইছলাম ধৰ্মী লোক যায় তেতিয়া সেই ল বিলাক তোমাৰ কি হ'ব মুহাম্মাদিয়ান ল বা ইছলাম লৰ দ্বাৰা সেই কেছটো সলভ কৰা হ'ব ঠিক আছে হিন্দু ল ওকে কি ল হিন্দু ল এন্ড ইছলাম ল যাক আমি মুহাম্মাদিয়ান ল বুলি কওঁ ঠিক আছে ইছলাম লৰ দ্বাৰা কি হ'ব কেছবোৰ দেখা যাব যে সেই তোমাৰ কমপ্লেইনেন্ট তোমাৰ কি হয় যে হিন্দু হয় নে মুছলিম হয় খিনি কাম কৰা হ'ল তাত তোমাৰ আৰু কোৱা হ'ল যে প্ৰভিন্সিয়েল কোৰ্টটো তাত আছিল তাত তোমাৰ সাবৰ মানে তোমাৰ লোৱাৰ লেভেলতো কোৰ্ট আছিল মানে যাক আমি প্ৰভিন্সিয়েল কোৰ্ট বুলি কওঁ ঠিক আছে যদি প্ৰভিন্সিয়েল কোৰ্টত কিবা এটা কেছ চলিলে সেই কেছটো শুনানি আহিলে সেই কেছটো অৰ্ডাৰ আহিলে জাজমেন্ট আহিলে সেই জাজমেন্টটো তুমি যদি সন্তুষ্ট নহয় তুমি গৈ পেলা সুপ্ৰিম কোৰ্টত আপিল কৰিব নোৱাৰা তুমি আপিল কৰিব লাগিব গৈ পেলা গভৰ্ণৰ জেনেৰেলৰ কাউন্সিলত ঠিক আছে তুমি ক'ত কৰিব লাগিব গভৰ্ণৰ জেনেৰেল যিখন কাউন্সিল আছে সেই গভৰ্ণৰ জেনেৰেলৰ কাউন্সিলত গৈ পেলা তুমি কৰিব লাগিব তুমি এই কামখিনি কৰিব লাগিব ঠিক আছে সো প্ৰভিন্সিয়েল কোৰ্টৰ পৰা যিখিনি যাব সেইখিনি তুমি কৰিব নোৱাৰিবা কোৰ্টটো দিব নোৱাৰিবা সেইখিনি তাক তুমি সম্পূৰ্ণ কোৰ্ট দিব লাগিব গভৰ্ণৰ জেনেৰেলৰ কাউন্সিলত দিব লাগিব ঠিক আছে সো কেছে এপিল কিন্তু এপিলিং ক্ষমতা আছে ন এই এপিল তুমি ক'ত কৰিব লাগিব গভৰ্ণৰ জেনেৰেল ইন কাউন্সিল ওকে গভৰ্ণৰ জেনেৰেল ইন কাউন্সিল ওকে গভৰ্ণৰ জেনেৰেল ইন কাউন্সিলত তুমি কৰিব লাগিব
এইখিনি কাম কৰিব লাগে তুমি বেলেগ ধৰণৰ কোনো ধৰণৰ মানে তুমি সুপ্ৰিম কোৰ্টত তুমি যাব নোৱাৰিবা যিখন কলকাতাত আছে এখনলৈ তুমি কি যাব নোৱাৰিবা আৰু এখনক কি বুলি কয় এমেন্ডিং এক্ট অফ 1781 বুলি কোৱা হয় এই 1781 ৰ পাছতে এখন গুৰুত্বপূৰ্ণ এক্ট ডে পাষ্ট সেইখনৰ নাম কি আছিল সেইখনৰ নাম আছিল তোমাৰ কি পিটছ ইণ্ডিয়া এক্ট পিটৰ ভাৰত আইন ওকে ইয়াক কি বুলি কয় পিটৰ ভাৰত আইন এই আইনখনৰ মানে অৰ্থ কি The British Parliament passed the Pitts India Act in 1784 to address the shortcoming of the Regulating Act of 1773. The act was named after the British Prime Minister William Peter Younger. Okay, so তোমাৰ পিট ইণ্ডিয়া এক্টৰ কাম কি আছিলে এইখিনি বিষয় আমি চাম ঠিক আছে সো পিটছ ইণ্ডিয়া এক্টৰ বিষয় চোৱাৰ আগত এক সেকেন্ড এখন কিতাপ আছিলে মই চাই লৈছো এবাৰ আপোনাক দেখাবৰ কাৰণে ইয়াতে ক'বাত আছিলে বুকখন কিন্তু পোৱা নাই মই হ'ব মই ইয়া পাছৰ ক্লাছটোত মই বুকখনৰ বিষয়ে অলপ কথা ক'ব লগা আছে কৈ দিম ঠিক আছে সো পিটছ ইণ্ডিয়া এক্ট কি হয় তোমাৰ পিটছ ইণ্ডিয়া এক্টখনৰ কাম কি আছিলে পিটছ ইণ্ডিয়া এক্টখন আহি পেলাই কৰিলে যে দেখিলে যে মানে আগতে কি আছিলে ইষ্ট ইণ্ডিয়া কোম্পানী যিবিলাক কাম আছিলে কমাৰ্চিয়েল আৰু পলিটিকেল একে আছিলে সো কমাৰ্চিয়েল আৰু পলিটিকেল সেপাৰেট কৰিবৰ কাৰণে কি কৰিলে আগৰ পৰাইতো কোৰ্ট অফ ডাইৰেক্টৰ বনাই থৈ আছে লণ্ডনত আছে এটা বিভাগ ঠিক আছে আকৌ এটা নতুন বিভাগ এটা ক্ৰিয়েট কৰি দিলে যাক কোৱা হয় বোৰ্ড অফ কন্ট্ৰোল বুলি ঠিক আছে সো বোৰ্ড অফ কন্ট্ৰোল বুলি এটা নতুন কি হয় ডিপাৰ্টমেন্ট এটা বনাব আমি সেইখিনি চাম তাৰ আগত আৰু অলপ পঢ়ি লওঁ যে কিয় কাৰণে অনা হৈছিল establish a board of control ঠিক আছে board of control বুলি এটা আকৌ ডিপাৰ্টমেন্ট এটা বনাই দিলে বা কমিটি বনাই দিলে টু সুপাৰভাইজ দা কোম্পানীজ পলিটিক্যাল এফেয়াৰ সো কোম্পানী গোটেইখিনি পলিটিক্যাল এফেয়াৰ গোটেইখিনি চাব কোনে board of control চাব তো আগতে কি বনোৱা আছিল কোৰ্ট অফ ডাইৰেক্টৰ যি তোমাৰ কমাৰ্চিয়েল ফাংচনছ খিনি চাব ঠিক আছে establish the court of director to manage the company's commercial affairs ঠিক আছে commercial affairs খিনি কাক দিব এতিয়া court of director দি দিয়া হ'ব বাকি যিখিনি কাম হ'ব কোম্পানীজ তোমাৰ যিখিনি পলিটিক্যাল কাম থাকিব হে গোটেই কামখিনি কোনে লৈ লব তোমাৰ বোৰ্ড অফ কন্ট্ৰোলে লৈ লব তাৰ মানে লাহে লাহে ইষ্ট ইণ্ডিয়া কোম্পানী পাৱাৰ খিনি কমাই আনিছে যি ধৰণে বম্বে মাদ্ৰাজৰ গভৰ্ণৰ পাৱাৰ খিনি কমাই আনি আছে এতিয়ালৈকে ঠিক আছে আৰু কিছু সময় পাছতে কেৱল সম্পূৰ্ণ পাৱাৰ নাইকিয়া কৰি দিব কাৰ গভৰ্ণৰ অফ বেংগল গভৰ্ণৰ অফ মাদ্ৰাজ এণ্ড বম্বে reduce the strength of the Governor General Council to 3 members ঠিক আছে যিজন তোমাৰ গভৰ্ণৰ জেনেৰেল কাউন্সিলত 4 জন আছিল তো তাত কি কৰিলে তোমাৰ 3 জন কৰি দিলে ঠিক আছে তাত 3 জন কৰি দিলে ওকে সো বাইখিনি আমি চাম আগতে আমি ইয়াত চাই লওঁ সো মই কৈছো দুটা পাৰ্ট কৰিলে বোৰ্ড অফ কন্ট্ৰোল নাম দিলে আৰু কোৰ্ট অফ ডাইৰেক্টৰ কৰি দিলে হয়নে so it empowered the board of control to supervise the all operation of the civil and military governance or revenues of the British possession in India so প্ৰথমে এখন বোৰ্ড বনি আছিল হয়নে so সেই বোৰ্ডখনত কি দিলে তাত কলে যে আপোনালৈ কৰিব কমাৰ্চিয়েল পাৱাৰ খিনি চাব so কোৰ্ট অফ ডাইৰেক্টৰ তুমি ডাইৰেক্টৰ শব্দটো পৰা মনত ৰাখিবা ঠিক আছে এই কি বিজনেছৰ লগত জড়িত হৈছে যেনেকৈ তোমাৰ কি কিছুমান ইনষ্টিটিউচনত তোমাৰ কি থাকে ডাইৰেক্টৰ থাকে নে থাকে সো কোৰ্ট অফ ডাইৰেক্টৰ বা তুমি এটো মনত ৰাখিবা যে ইয়াত তোমাৰ কি আছে তোমাৰ যিখিনি কমাৰ্চিয়েল কাম কমাৰ্চিয়েল যিখিনি কাম হ'ব এই কাম কমাৰ্চিয়েল তোমাৰ কি এটা ভাগ হৈ গ'ল ইয়াত লিখা আছে কমাৰ্চিয়েল হয়নে আৰু এইটো তোমাৰ কি পলিটিক্যাল ইয়াত তোমাৰ আন্ডাৰ তোমাৰ যিখিনি মিলিটাৰী হ'ব যিখিনি তোমাৰ মিলিটাৰী সিস্টেম থাকিব মিলিটাৰী ওকে মিলিটাৰী হ'ল তোমাৰ ৰেভিনিউ হৈ গ'ল আৰু তোমাৰ কি হ'ব পলিটিক্যাল যিখিনি কাম হ'ব ঠিক আছে পলিটিক্যাল এই গোটেইখিনি কাম তোমাক ভাগ কৰি দিলে ইষ্ট ইণ্ডিয়া কোম্পানী মাজৰে তোমাৰ কি হ'ল তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী এটা জাস্ট কোম্পানী হৈ আছে ঠিক আছে যি তোমাৰ এতিয়া কি হ'ল তাৰ পৰা পাৱাৰ বিলাক প্ৰায় কাহি লৈ যোৱা হ'ল ঠিক আছে এই দুটা বডি কোড আছে এই দুটা বডি আছে ইংলেণ্ডত আছে এই দুটা বডি ইংলেণ্ডত থকা দুটা সেপাৰেট বডি আৰু ভাৰতত আছে ইষ্ট ইণ্ডিয়া কোম্পানী কৰিব ট্ৰেডিং কৰিব ঠিক আছে বিজনেছ কৰি পেলাই যিখিনি তোমাৰ এই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত কৰিব লগা যিখিনি পলিটিক্যাল কাম সেইখিনি ইহঁতি চাব ঠিক আছে পলিটিক্যাল কাম যিখিনি আছে ইহঁতি সব এইখিনি চাব ৰেভিনিউ কাম ইহঁতি চাব যে গোটেই মিলিটাৰীৰ ওপৰত ল কি কৰিবলৈ সব ইহঁতি কৰি পেলাই ইহঁতক জাস্ট ইনষ্ট্ৰাকচন দিব কাক ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ইষ্ট ইণ্ডিয়া কোম্পানী কমাৰ্চিয়েল যিখিনি হিচাপ পত্ৰ এইখিনি কোৰ্ট অফ ডাইৰেক্টৰ ৰাখিব এইটো তোমাৰ লাহে লাহে ইষ্ট ইণ্ডিয়া কোম্পানী কি হৈছে কাম লাহে লাহে নাইকিয়া কৰি কি কৈছে গৈ আছে মানে এই ইষ্ট ইণ্ডিয়া কোম্পানী কাম কি লাহে লাহে নাইকিয়া হৈ গৈ আছে হ'ব ওকে তাৰপা চোৱা কি কলে যে গভৰ্ণমেণ্ট অৰ ৰেভিনিউজ অফ দা ব্ৰিটিছ পজেশ্যন ইন ইণ্ডিয়া দাস সেইদৰে দা এক্ট ওয়াজ সিগনিফিকেন্ট ফৰ টু ৰিজন ঠিক আছে সো এতিয়া এই দুভাগ যে কৈ দিলে সো এই দুভাগ কৈ দিয়াৰ কাৰণে কি হ'ল তোমাৰ ডুৱেল গভৰ্ণমেণ্ট বুলি কোৱা হয় কি বুলি কোৱা হয় ডুৱেল গভৰ্ণমেণ্ট আৰম্ভ হৈ গ'ল ঠিক আছে ষ্টাৰ্টিং তোমাৰ কি হ'ল ডুৱেল গভৰ্ণমেণ্ট আৰম্ভ হৈ গ'ল ওকে আকৌ চোৱা এতিয়া তোমাৰ কি দুটা সিগনিফিকেন্ট আহিলে দুটা কাৰণ আহিলে ভাগ কৰি দিয়াৰ বা এই একখনৰ দুটা সিগনিফিকেন্ট কাৰণ আছে প্ৰথমটো কি চোৱা এই আইনখন অহাৰ পাছতে যে ইষ্ট ইণ্ডিয়া কোম্পানী যে ভাৰতত আছে
এই ইষ্ট ইণ্ডিয়া কোম্পানী আণ্ডাৰত ভাৰতত যিমানবোৰ টেৰিটৰী আছে সেই টেৰিটৰীখিনি এটা নতুন নামাকৰণ কৰা হ'ল ব্ৰিটিছ পজেশ্যনছ ইন ইণ্ডিয়া ঠিক আছে চ' ব্ৰিটিছ পজেশ্যনছ ইন ইণ্ডিয়া চ' এইটোৰ ওপৰতো এটা কি হয় মেইনছত এটা ধুনীয়া কুৱেশ্যন বনি যায় ঠিক আছে চ' ব্ৰিটিছ পজেশ্যন ইন ইণ্ডিয়া ষ্টাৰ্টেড ফ্ৰম তোমাৰ কেতিয়াৰ পৰা যেতিয়া তোমাৰ কি হ'ল কমাৰ্চিয়েল বডি আৰু পলিটিকেল বডি ছেপাৰেট কৰিলে ইন্ট্ৰডাকশ্যন অফ বৰ্ড অফ কণ্ট্ৰল হৈছিলে তেতিয়াৰ পৰা কি হ'ল ব্ৰিটিছ পজেশ্যন অফ ইণ্ডিয়া কৰা হ'ল দেন অ'কে The British government was given the supreme control over company's affair and its administration in India. So, Bharatot British East India Company upor সম্পূৰ্ণ তাৰ যিখিনি এফেয়াৰ আছিলে আৰু যিখিনি তোমাৰ এডমিনিষ্ট্ৰেশ্যন কাম আছিলে গোটেইখিনি কি হ'ল তোমাৰ ললে সুপ্ৰিম কণ্ট্ৰল আহি গ'ল কাৰ তোমাৰ ব্ৰিটিছ গভৰ্ণমেণ্টে ঠিক আছে চ' গোটেইখিনি কাম কৰি ল'লে ব্ৰিটিছ গভৰ্ণমেণ্টে লৈ ল'লে ঠিক আছে চ' ব্ৰিটিছ গভৰ্ণমেণ্ট ৱাজ গিভেন দ্য সুপ্ৰিম কণ্ট্ৰল অভাৰ কোম্পানীজ এফেয়াৰ্ছ এণ্ড দ্য এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া দেন নেক্সট ওৱান ইয়াত আৰু কিছুমান এক্টিভিটি হ'ল সেইখিনি আমি চাম এতিয়া কমাৰ্চিয়েল এণ্ড পলিটিকেল ফাংচন ছেপাৰেটেড মই ক'লো মই চাম আপ কৰি দিছোঁ পইণ্ট দুটা ঠিক আছে দ্য কোৰ্ট অফ ডাইৰেক্টৰ মেনেজ দ্য কমাৰ্চিয়েল এক্টিভিটিজ ঠিক আছে আৰু বৰ্ড অফ কণ্ট্ৰল মেনেজ দ্য পলিটিকেল এফেয়াৰ্ছ আৰু সেই তেতিয়াৰ পৰাই ব্ৰিটিছৰ পজিশ্যন থকা বুলি কোৱা হ'ল কি ইণ্ডিয়াখন আৰু গভৰ্ণৰ কাউন্সিল was set up in Madras and Bombay as well okay যিটো গভৰ্ণৰ যে কাউন্সিল যে আছিলে মাদ্ৰাজ আৰু বম্বেটো এখন কি কোৱা হ'ল কাউন্সিল গঠন কৰি দিয়া হৈ গ'ল okay চ' তাৰ পৰা আমি নেক্সট আইনখন পালো চাৰ্টাৰ এক্ট অফ 1813 Charter Act of 1813 এখন কি হয় এখন ইম্পৰ্টেন্ট কি হয় এক্ট হয় ঠিক আছে সো চাৰ্টাৰ এক্ট অফ 1830 ওকে ঠিক আছে সো কি হয় এখন কি হয় ইম্পৰ্টেন্ট এক্ট হৈ গ'ল আমাৰ কাৰণে এতিয়া তা আগতো আমাৰ কিছুমান এক্ট আছিল সেইখিনি এক্ট অফ 1886 ৰ মই কথা ক'লো সৰি 1786 ৰ কথা কোৱা হ'ল না 1784 okay 1786 ৰ কথা কোৱা হোৱা নাই সো 1786 ৰ বিষয়ে যদি অলপ জানি লও বেছি সুবিধা হ'ব কাৰণ মেইন এক্ট খিনি লগতে আমি তাৰ সাব এক্ট খিনি বিষয়ে জানিলে আমাৰ অলপ ভাল হ'ব হয়না বা কথাটো হয় ঠিক আছে সো আমি কি আৰু ইয়াৰ আগৰখিনি বিষয়ে জানিলে ভাল সো 13 ৰ আগত 1784 হৈ গ'ল 1784 ৰ পিছত 1786 ত আৰু এখন এক্ট আহিছিলে যাক এক্ট অফ 1786 বুলি কম সো সেইখনৰ বিষয়ে আমি অলপ চাই লওঁ Act of 1786 Act of 1786 okay এই আইনখনত তোমাৰ লৰ্ড কৰ্ণৱালিছ আছিল সো লৰ্ড আমি অকল এক্সামতে লিখিম বাকি আমি ইয়াক লৰ্ড ইউজ নকৰো লৰ্ড কৰ্ণৱালিছ দৰকাৰ নাই লৰ্ড ক'বলৈ আমাৰ কাৰণেতো নহয় ন লৰ্ড ঠিক আছে লৰ্ড কৰ্ণৱালিছক কি কোৱা হ'ল তোমাৰ গভৰ্ণৰ জেনেৰেল হিচাপে এপইন্ট কৰিবলৈ লৈ অনা হ'ল ভাৰতলৈ যে আপুনি কি হ'ব লাগে গভৰ্ণৰ জেনেৰেল হ'ব লাগে কোৰ্ট বেংগলৰ সো গভৰ্ণৰ জেনেৰেল হোৱাৰ আগত তেওঁ ক'লে যে মোৰ দুটা শৰ্ত আছে মোৰ দুটা কণ্ডিশ্যনছ আছে এই কণ্ডিশ্যনটো যদি ফুলফিল কৰে তেতিয়াহে মই কি গভৰ্ণৰ জেনেৰেলৰ পোষ্টটো মই একচেপ্ট কৰিম ওকে বোলে আপোনাৰ কণ্ডিশ্যন দুটা কি তেতিয়া ক'লে যে মোক কি লাগিব এই যে মোৰ যে চাৰিজনীয়া যে এটা কমিটি বনাই দিছিলে যে মোক এছিষ্ট কৰিবৰ কাৰণে মানে এই কমিটিখনৰ কেতিয়াবা তেওঁলোকে দিয়া কেতিয়াবা যিটো মানে ডিসিশন হ'ব সেই ডিসিশনটো মই কেতিয়াবা অভাৰৰাইড কৰিম ঠিক আছে কিছু ক্ষেত্ৰত মই কি কৰিম মানে মোক এই কাউন্সিলে দিয়া যিটো ডিসিশন হ'ব সেই ডিসিশনটো মই অভাৰৰাইড কৰিম তেওঁলোকৰ মতে মই নচলিম মোৰ মতে মই কিছু ক্ষেত্ৰত মই কৰিম ফাৰ্স্ট এটো সেকেন্ডটো হৈ গ'ল মোক কমান্ডাৰ ইন চিফ লাগিব মানে মই আৰ্মি বা যিখিনি জেনাৰেলছ আছে সো সকলোৰে হেড মোক দিব লাগিব এলং উইথ গভৰ্ণৰ জেনেৰেল ঠিক আছে সো গভৰ্ণৰ জেনেৰেলটো মই হয় তাৰ লগতে মোক কি লাগিব ক'লে যে এই কাউন্সিলৰ ডিসিশনৰ অভাৰৰাইডিং পাৱাৰ আৰু লগতে কমান্ডাৰ ইন চিফ এই দুটা মোক লাগিব সো কি আছে তোমাৰ তাও কি দিয়া হ'ল গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ কাৰণে তাক মতা হৈছিল গভৰ্ণৰ জেনেৰেল অফ বেংগল তাৰ লগতে তাই ক'লে যে মোক কি লাগিব এক নম্বৰ কন্ডিশন হ'ল যে মোক কি লাগিব মোক লাগিব যে কি অভাৰৰাইডিং পাৱাৰ কি লাগিব অভাৰৰাইডিং যেটো পাৱাৰ হ'ব এই অভাৰৰাইডিং পাৱাৰ লাগিব মোক ঠিক আছে লগতে তাই ক'লে আৰু মোক কমান্ডাৰ ইন চিফ লাগিব ঠিক আছে কমান্ডাৰ ইন চিফটো মোক লাগিব তেতিয়া মই কৰিম বোলে এই পদটো লম ঠিক আছে তেন্তে আপোনাৰ ইচ্ছা আপোনাক দিয়া হলে হলে সো এটো আছে তোমাৰ এক্ট অফ 1786 তাৰপা আৰু এটা ইম্পৰ্টেন্ট এক টাইম পাই যাও 1793 বিষয় আমি আৰু অলপ যদি জানি লও তেতিয়া আমাৰ সুবিধা হ'ব এক্ট অফ 1793 তোমাৰ কি হ'ল এই অভাৰৰাইডিং পাৱাৰ যেটো দিয়া হৈছিল কাক দিয়া হৈছিল লৰ্ড কৰ্ণৱালিছক এই অভাৰৰাইডিং পাৱাৰটো ফিউচাৰ গভৰ্ণৰ জেনেৰেলৰ কাৰণে দি দিয়া হ'ল ঠিক আছে সো অভাৰৰাইডিং পাৱাৰটো তোমাৰ কি হ'ল ফিউচাৰ যিখিনি তোমাৰ গভৰ্ণৰ জেনেৰেল আহিব সেইখিনি কাৰণে দিয়া হ'ল কি আছে এক্ট অফ ওকে সো মানে ফিউচাৰ মানে কি এই গভৰ্ণৰ যিজন বেংগলৰ যিজন তোমাৰ গভৰ্ণৰ আছিল লৰ্ড কৰ্ণৱালিছৰ পাছত
যদি কোনোবা আকৌ এপইণ্টমেণ্ট হয় এজ গভৰ্ণৰ জেনেৰেল তেওঁলোকৰ কাৰণেও এই অভাৰৰাইডিং পাৱাৰটো থাকি যাব ঠিক আছে মাত্ৰ অকল তেওঁহে বিচাৰিছিলে চ' এই বিচৰা যিটো ৰাইট আছিলে এইটো পাছৰ লখন এমেণ্ডমেণ্ট কৰি পেলাই 1793 যিখন এক্ট আছিলে 1793 এক্ট অফ 1793 এক্ট অফ 1793 কি কৰি দিয়া হ'ল যে অভাৰৰাইডিং পাৱাৰটো ফিউচাৰ যিখিনি আহিব ফিউচাৰ কি আছিলে ফিউচাৰ গভৰ্ণৰ জেনেৰেলৰ কাৰণেও থাকি যাব ঠিক আছে ফিউচাৰ গভৰ্ণৰ জেনেৰেলৰ কাৰণেও এক্সটেণ্ড কৰি দিয়া হ'ল কি এক্সটেণ্ড কৰি দিয়া হ'ল যিখিনি তোমাৰ অভাৰৰাইডিং পাৱাৰ ঠিক আছে কাৰ অভাৰৰাইডিং পাৱাৰ কাউন্সিলৰ যিখিনি অভাৰৰাইডিং পাৱাৰ ঠিক আছে ওকে তাৰপৰা ক'লে যে গভৰ্ণৰ জেনেৰেলক মোৰ পাৱাৰ কৰি দিয়া হ'ল মাদ্ৰাজ আৰু বম্বেতকে অলৰেডি বম্বে আৰু মাদ্ৰাজৰ পাৱাৰখিনি কমাই অনা হৈছিলে এতিয়া ক'লে যে আৰু বেছি পাৱাৰফুল হ'ব কোন গভৰ্ণৰ জেনেৰেল মাদ্ৰাজ আৰু বম্বেতকৈ এতিয়া আৰু বেছি কি হ'ব পাৱাৰফুল হৈ যাব এইখিনি প্ৰব্লেম নাই নেক্সট তোমাৰ কি হ'ল ট্ৰেড মনোপলি কথা আহিলে ঠিক আছে চ' ট্ৰেড মনোপলিটো দিয়া থাকিব ট্ৰেড মনোপলিৰ লগতে তোমাৰ কি হ'ল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ তোমাৰ এটা মানে আমাৰ ইয়াত কিছুমান ঠিকা ভিত্তিক চাকৰি থাকে চ' চাকৰিবিলাক কি হয় 20 বছৰ 10 বছৰ কাৰণ এক্সটেণ্ড কৰি গৈ থাকে চ' যেতিয়া ডেটটো হয় সেই ডেটটো আকৌ 10 বছৰলৈ 20 বছৰ এক্সটেণ্ড কৰি দিয়ে ঠিক আছে চ' এই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিলে আকৌ 20 বছৰলৈ এক্সটেণ্ড কৰি দিলে এক্ট অফ 1793 আণ্ডাৰতে কৰিলে তোমাৰ কি কৰিলে 20 বছৰৰ কাৰণে আকৌ কি কৰিলে এক্সটেণ্ড কৰি দিলে তাৰপৰা ক'লে যে আমাৰ যে ইংলেণ্ডত যে আছে বৰ্ড অফ কণ্ট্ৰল কি ৰেগুলেট কৰিবৰ কাৰণে কমাৰ্চিয়েল ফাংচন হয়নে নহয় কি পলিটিকেল ফাংচন কাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এই বৰ্ড অফ কণ্ট্ৰলৰ যিমানখিনি মেম্বাৰ ষ্টাফ থাকিব এই সকলোবিলাকৰ দৰমহা চেলাৰী এলাৱেঞ্চেছ সেইবিলাক সম্পূৰ্ণ ইণ্ডিয়ান ৰেভিনিউৰ পৰা আহিব ঠিক আছে চ' দেখিছানে চ' পইচা কেনেকৈ কোন বাটেৰে নিব লাগে তেওঁলোকে সেইখিনি মাথা মাৰি আছিলে যে সেই বৰ্ড অফ কণ্ট্ৰলক দিবৰ কাৰণে চেলাৰী ক'ৰ পৰা যাব ভাৰতৰ পৰাই যাব চ' এইখিনি হ'ল আমাৰ কি অলপ সাধাৰণ পইণ্ট আছিলে মই সেইকাৰণে এইখিনি শ্লাইডত অন্তৰ্ভুক্ত কৰা নাছিলোঁ ডাইৰেক্ট মই 1784 পাছত মই ক'ত লৈ গৈছিলোঁ 1813ত লৈ গৈছিলোঁ ঠিক আছে চ' এতিয়া আমি চাব লাগে 1830 পিটৰ ভাৰত আইন হয়নে নহয় চাৰ্টাৰ এক্ট অফ 1813 ইয়াত কৈছে যে ইট এবলিশ দ্য ট্ৰেড মনোপলি অফ দ্য কোম্পানী চ' আগতে আমি গম পাওঁ যে ইষ্ট ইণ্ডিয়া কোম্পানীক কৈ পঠিয়াইছিলোঁ যে অকল তোমালোকে ট্ৰেড কৰিবা বেলেগ আমাৰ ইয়াৰ পৰা ইংলেণ্ডৰ পৰা নাযায় আৰু ট্ৰেড কৰিবৰ কাৰণে ক'ত ইণ্ডিয়াত চ' সেই কথাটো কেনচেল কৰি দিলে চ' মনোপলি মানে একাধিকাৰ বা একচেটিয়া ঠিক আছে এই একাধিকাৰ তোমালোকৰ নহয় অকল আৰু আমাৰ ইয়াৰ পৰা আৰু মাৰ্চেণ্টছ যাব ইংলেণ্ডৰ পৰা আৰু মাৰ্চেণ্টছ যাব ক'লৈ যাব ইণ্ডিয়ালৈ কি কৰিবলৈ ট্ৰেড কৰিবৰ কাৰণে কিন্তু তোমালোকক এটা ৰেহাই দিছোঁ ঠিক আছে তোমালোকে কি কৰিব পাৰিবা কেইটামান ক্ষেত্ৰত তোমালোকে পাৰিবা যেনে চাহৰ ক্ষেত্ৰত আমাৰ কোনো ব্যৱসায়ীয়ে ইংলেণ্ডৰ পৰা যোৱা চাহৰ লগত কিনা বেচা নকৰে সেইটো সম্পূৰ্ণ একচেটি অধিকাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আণ্ডাৰত থাকিব আৰু লগতে চাইনাৰ লগত যদি কিবা ট্ৰেড হয় সেই ট্ৰেড মাত্ৰ তোমালোকে কৰিবা এই চাইনাৰ লগত আৰু টিৰ লগত তোমালোকৰ মনোপলি থাকিব কিন্তু বাকীবিলাক আইটেমছৰ কাৰণে অপেন টু অল হ'ব তাৰমানে অল ব্ৰিটিছ মাৰ্চেণ্টছৰ কাৰণে কি হ'ব অপেন হ'ব সম্পূৰ্ণ যিটো মনোপলি আছিলে সেইটো এবলিছ কৰি দিয়া হ'ল চ' শ্ল'লি এণ্ড গ্ৰেজুৱেলি সকলোবিলাক পাৱাৰ চব ফালৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীক টানি আজুৰি আনি চেপি আনি আছে পাৱাৰখিনি নাইকিয়া কৰি আহি আছে লাষ্টত ক'লে যে তোমালোকৰ ট্ৰেড মনোপলিৰ ভিতৰত টি আৰু চাইনাৰ লগত তোমালোকে ট্ৰেড কৰিব পাৰিবা বাকীবিলাকৰ লগত সকলোৱে ট্ৰেড কৰিব পাৰিব তোমালোকেও পাৰিবা কিন্তু বাকী মাৰ্চেণ্টছেও পাৰিব কিন্তু চাহ আৰু চাইনাৰ লগত বাকী মাৰ্চেণ্টছে নোৱাৰে অনলি তুমি পাৰিবা It asserted the sovereignty of the British Crown over the company's territories in India. আৰু কোম্পানী যে সৰ্বা নহয় কোম্পানীৰ ওপৰত যে আৰু কোনোবা আছে এই কথা কৈলে প্ৰমাণ কৰি দিলে কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া মানে ব্ৰিটিছ ক্ৰাউনে It allowed the Christian missionaries to came to India for the purpose of enlighten the people. Okay? So তেওঁলোকৰ তাত খ্ৰীষ্টিয়ান মিছনেৰী যিসকল আছে ধৰ্ম প্ৰচাৰক খ্ৰীষ্টিয়ানৰ যিখিনি তেওঁলোকৰ মানুহ আছিলে চ' সেইসকলক তোমালোকে যোৱা ভাৰতত আহিব পৰা ভাৰতৰ মানুহখিনি কি কৰা এনলাইটেন কৰা কি কৰা তোমাৰ জ্ঞানী মানে কৰি তোলা আৰু লগতে তেওঁলোকে ৱেষ্টাৰ্ণ এডুকেশ্যনো কি কৰিলে ব্যৱস্থা কৰিলে কি কৰিলে ৱেষ্টাৰ্ণ এডুকেশ্যন দিবৰ কাৰণেও ভাৰতত কি কৰিলে যুঁজা কৰিলে ঠিক আছে চ' ৱেষ্টাৰ্ণ এডুকেশ্যন এণ্ড খ্ৰীষ্টিয়ান মিছনেৰী সকলো এলাউ কৰিলে টু কেম ইন ইণ্ডিয়া বাই দ্য এক্ট অফ চাৰ্টাৰ 1813 দেন নেক্সট আহিলে 4 নম্বৰ মই আগতে লিখিলো যে ৱেষ্টাৰ্ণ এডুকেশ্যনটো আহিছিলে হয়নে নেক্সট আহিলে ইট অথৰাইজড লোকেল গভৰ্ণমেণ্ট ইন ইণ্ডিয়া টু ইম্প'জ টেক্সেছ অন পাৰ্চন অ'কে এতিয়া কথা হ'ল ন চ' যিমানখিনি টেক্সৰ কাম কৰিলে যিমানখিনি ৰেভিনিউ কথা পাতিলে টেক্স কালেকশ্যনৰ কথা পাতিলে সকলোবিলাক তেওঁলোকৰ তালৈ লৈ যোৱাৰ কথাই পাতিলে চ' ভাৰততে আছে ভাৰতৰটো কাৰণে কিবা কাম কৰিব লাগিছিল বুলি কেতিয়াবা সিহঁতে ভাবে চ' ভাবি পেলাই ক'লে যে আমি যে কিছুমান নাম মাত্ৰ নমিনেল লোকেল গভৰ্ণমেণ্ট
সৰু সৰু যে লোকেল গভৰ্ণমেণ্ট বডি কিছুমান যে ফৰ্ম কৰি দিছোঁ তেওঁলোকৰ দ্বাৰা আমি কামটো কৰাই লওঁ কেনে কৰাম তেওঁলোকে ক'লে যে আপোনালোকৰ এৰিয়া লোকেলি যি মানুহ আছে সেই মানুহবিলাকৰ ওপৰত টেক্স ইম্প'জ নকৰে কেলে টেক্স ইম্প'জ কৰক তাৰ পৰা উঠোৱা পইচাটোৱে খাল বনাওক কাৰোবাৰ পানী ব্যৱস্থা কৰক হয়নে কিবা ঘৰ বনাই দিয়ক সুবিধা কৰক চ' আমি যিখিনি পইচা উঠালো সেইখিনি এক্সট্ৰা হ'লেই আকৌ আপুনি এক্সট্ৰাকে আপোনাৰ লোকেলি কি কৰক টেক্স কালেকশ্যন কৰক সেই টেক্স কালেকশ্যন কৰি পেলাই আপোনালোকে কামবোৰ কৰক ওকে আৰু যদি কোনোবাই টেক্স নিদিয়ে আপোনালোকে তেওঁলোকৰ ওপৰত কি কৰিব পাৰে পানিছমেণ্টৰ ব্যৱস্থা লওক ইয়াৰ কি হয় ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ইংলিছ মানুহৰ কি হয় বুদ্ধি হয় ঠিক আছে এইখিলে কাৰো একো প্ৰব্লেম নাই ওকে চ' কি কৰিলে যে আপোনালোকে কৰক টেক্স যদি পে নকৰে কোনোবাই তেওঁলোকৰ ওপৰত কি কৰক একশ্যন লওক বা পানিছমেণ্টৰ ব্যৱস্থা কৰক নেক্সট পালো আমি চাৰ্টাৰ এক্ট অফ 1833 যিখন এক্ট আহিলে এই এক্টখনৰ দ্বাৰা কোৱা হ'ল যে যিখিনি বেংগল আছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল ৱাজ ডেজিগনেটেড এজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া কি কৰা হ'ল গভৰ্ণৰ জেনেৰেল অফ বেংগল যে আছিলে এই বেংগলৰ কাৰণ আগতে ইণ্ডিয়াৰ দ্বাৰা পাৰফৰ্ম কৰি আছিলে চ' কি কৰা হ'ল নামটো চেঞ্জ কৰি কৰা হ'ল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া হ'ল আৰু গভৰ্ণৰ জেনেৰেল কোন আছিলে ফাৰ্ষ্ট লৰ্ড উইলিয়াম বেণ্টিং আৰু বেণ্টিং বুলি কৈ দিম আমি চিম্পলি পৰীক্ষাত লৰ্ড লগাম বাকী ক্ষেত্ৰত আমি ইহঁতক লৰ্ড লগাম হ'লে নাই ওকে আৰু যিখিনি তোমাৰ বম্বে আৰু মাদ্ৰাজত তেতিয়াও যে লেজিছলেটিভ যে পাৱাৰ আছিলে কাৰণ তেওঁলোকতো কমিটি বনাই দিছিলে হয়নে বম্বে হৈ গ'ল বম্বে হয়নে বম্বে আৰু মাদ্ৰাজত তোমাৰ লেজিছলেটিভ পাৱাৰ আইন বনোৱা চ' যদিও বম্বে আৰু মাদ্ৰাজৰ গভৰ্ণৰ বেংগলক যদিও তোমাৰ ৰিপৰ্ট কৰিব লাগিছিলে কিছু ক্ষেত্ৰত বম্বে আৰু মাদ্ৰাজে নিজাববীয়া সৰু সুৰা কিছুমান ল প্ৰস্তুত কৰিব পাৰিছিলে আৰু তেওঁলোকৰ কিছু লেজিছলেটিভ বডি আছিলে চ' এই আইনখন ইন্ট্ৰডিউচ কৰাৰ পাছতে বম্বে আৰু মাদ্ৰাজত লেজিছলেটিভ পাৱাৰটো কি কৰা হ'ল কেনচেল কৰা হ'ল কাৰ্টেল কৰা হ'ল বা ৰিমুভ কৰি দিয়া হ'ল The legislative powers of the Bombay and Madras presidencies were removed. This act ended the commercial activities of the company and it was transformed into an administrative body. So, সম্পূৰ্ণ কমাৰ্চিয়েল বডিটো কাহি লৈ গ'ল ক'ৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা কিনিছিলে অলপ আগত বোৰ্ড অফ কণ্ট্ৰল ইন্ট্ৰডিউচ কৰি পেলাই তেওঁলোকৰ যিটো ৰেভিনিউ মানে পলিটিকেল চিষ্টেম লৈ গৈছিলে মাত্ৰ কি আছিলে তোমাৰ ট্ৰেডিং কোম্পানী আছিলে এজ এ ট্ৰেডিং বডি হিচাপে ৰাখিছিলে হয়নে ট্ৰেডিং বডি হিচাপে ৰাখিছিলে ওকে হয়নে আৰু কমাৰ্চিয়েল আছিলে কোন তোমাৰ কোৰ্ট অফ ডাইৰেক্টৰ চ' এই ট্ৰেডিং বডিৰ পৰা আঁতৰাই পেলাই সম্পূৰ্ণ কমাৰ্চিয়েল গোটেই ট্ৰেডিঙৰ বা কমাৰ্চিয়েলৰ গোটেই কামখিনি কোনে ল'লে কোৰ্ট অফ ডাইৰেক্টৰে ল'লে পলিটিকেল কামখিনি বোৰ্ড অফ কণ্ট্ৰলে ল'লে ইয়াক ক'লে যে তোমালোক অনলি কি হ'ব এটা এডমিনিষ্ট্ৰেটিভ বডি হ'ব তাৰমানে ছাৰ আমি যি ল প্ৰস্তুত কৰিম তোমালোক মাত্ৰ এটা এডমিনিষ্ট্ৰাৰ কৰিবা সেইখিনি ইমপ্লিমেণ্ট কৰিবা বাকী তোমালোকৰ কোনো কাম নাই যি কোৱা যাব সেইখিনি কাম কৰিবা সেই বুলি কাক কোৱা হ'ল ইষ্ট ইণ্ডিয়া কোম্পানীক কোৱা হ'ল ওকে ইট ৱাজ ট্ৰান্সফৰ্ম ইনটু এন এডমিনিষ্ট্ৰেটিভ বডি সম্পূৰ্ণকে এটা এডমিনিষ্ট্ৰেটিভ বডি হিচাপে তেওঁলোকক দি দিয়া হ'ল দিছ এক্ট ৱাজ দ্য ফাইনেল ষ্টেপ টুৱাৰ্ড দ্য চেণ্ট্ৰেলাইজেশ্যন ইন ব্ৰিটিছ ইণ্ডিয়া চ' ব্ৰিটিছ ইণ্ডিয়াৰ তোমাৰ চেণ্ট্ৰেলাইজেশ্যনৰ আটাইতকৈ শেষৰটো কাম আছিলে কাৰণ কি গোটেই অভাৰ অল ইণ্ডিয়াৰ ভিতৰত এজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া এজনে সুপ্ৰিম হ'ব চ' সকলোৱে কৰিব এজনৰ কি হ'ব আণ্ডাৰত থাকিব চ' এইটো কি হয় চেণ্ট্ৰেলাইজ বুলি কয় যদি পাৱাৰটো ভাগ কৰি দিয়ে তাক ডিচেণ্ট্ৰেলাইজ বুলি কয় পাৱাৰটো এক জেগাত লৈ আহিলে কি বুলি কোৱা হয় চেণ্ট্ৰেলাইজ বুলি কোৱা হয় ঠিক আছে ক'ত গ'ল ওকে দ্য লজ মেড আণ্ডাৰ দ্য প্ৰিভিয়াছ এক্টটোৱে কল আচ্ছা আৰু এটা কথা 1833 আগৰলৈকে যিসমূহ আইন প্ৰস্তুত হৈছিলে সেইবোৰক বোলে আইন বুলি কোৱা নহ'ব সেইবোৰক নিয়মাৱলী বুলি কোৱা হ'ব জাষ্ট ৰেগুলেশ্যন সেইবিলাক আকৌ ৰেগুলেশ্যন বুলি কোৱা হ'ব আৰু 1833 পাছৰ পৰা যিখিনি আইন বনিব সেইখিনিকে আইন বুলি কোৱা হ'ব যিখিনি নিয়ম বনিব সেইখিনিকে এক্ট বা আইন হিচাপে গণ্য কৰা হ'ব ঠিক আছে called as regulation while laws made under this act were called as acts এটা নতুন সিস্টেম ইন্ট্রোডিউস কৰিবলৈ বিচৰা হ'ল চেষ্টা কৰা হ'ল কি open competition for selection of civil servant and stated that the Indian should not be debarred from holding any place office and employment under the company ঠিক আছে কোৱা হ'ল যে ব্ৰিটিছৰ আগতে যিখিনি হাই অফিচিয়েল আছিলে মানে আমাৰ এতিয়া যেটো IAS IPS আছে সো সেই সময়ত যে সিভিল সাৰ্ভিস আছিল এক্সাম সেই সময়ত বুলে কি কৰা হ'ব আমি এক্সাম এটা পাতিম আৰু সেই এক্সামত ভাৰতীয় সকলো হে পৰীক্ষাত এটেন্ড হ'ব আৰু ভাৰতীয় সকলক কোনো ধৰণৰ হাই অফিচিয়েল পোষ্টত জয়েন কৰাৰ বাধা নিদিও আমি তাৰ মানে দুই ধৰণৰ পোষ্ট আছিল
তো তোমাৰ কিছুমান এডমিনিষ্ট্ৰেটিভ বডিত হায়াৰ অথৰিটি আছিল আৰু কিছুমান তোমাৰ ক্লাৰ্ক বা সৰু সুৰা কাম আছিলে সো সৰু সুৰা কামবিলাক নহয় ডাঙৰ পোষ্টতো ভাৰতীয় মানুহে চাকৰি পাব ঠিক আছে কিন্তু এটেম্পটেড মানে চেষ্টা কৰা হৈছিল কি কৰিব কাৰণ ইন্ট্ৰোডিউস কৰিব কাৰণে এটা সিস্টেম যেটো তোমাৰ ওপেন এটা এই এক্সাম হ'ব সিভিল সাৰ্ভিসৰ কাৰণে সো তাত সকলো মানুহে এক্সাম দিব লগতে ভাৰতীয়ও দিব আৰু ভাৰতীয় মানুহে যি কোনো ধৰণৰ পোষ্ট লব পাৰিব তাত ঠিক আছে যি কোনো ধৰণৰ পোষ্ট লব পাৰিব আৰু কোনো মানুহ তাত বাধা দিয়া নহব ঠিক আছে কিন্তু এই সিস্টেমটো কি কইলে বাধা দিলে কোনে কোৰ্ট অফ ডাইৰেক্টৰ ঠিক আছে সো কোৰ্ট অফ ডাইৰেক্টৰ কলে যে এবিলাক আমি কৰিবলৈ দিয়া নহব ঠিক আছে দিস প্ৰভিজন वाज negated after opposition of the court of director so court of director কলে যে এবিলাক আমি কৰিবলৈ নিদু সো তেওঁলোক এনো ক্লেশ হৈ থাকে কাৰণ court of director board of control দুইটা বডিৰ মাজত কিছুমান ক্লেশ হৈ থাকে ঠিক আছে সো আমি এখিলেকে একো প্ৰবলেম নাই কাৰো Act of 1833 আন্ডার কি হৈছিল সেন্ট্রালাইজ কৰা হৈছিল পাৱাৰ ৰেগুলেশন বুলি কোৱা হ'ব বাকিবোৰকে ল মানে এক বুলি কোৱা হ'ব ওপেন কম্পিটিশন সিস্টেমটো ইন্ট্ৰোডিউস কৰিবলৈ চেষ্টা কৰা হৈছিল নেক্সট আহিলে চাৰ্টাৰ এক্ট অফ 1853 চাৰ্টাৰ এক্ট অফ 1853 তোমাৰ কি আছিল এই একখনৰ বা কাম কি আছিল এই একখনে যে তোমাৰ টি আৰু চাইনা লগৰ যে মনোপলি আছিল সম্পূৰ্ণ কেনসেল ঠিক আছে কমাৰ্শিয়াল কোম্পানী হিচাপে কেনসেল ঠিক আছে only purely administrative body কোন purely administrative body এবিলাক কেতিয়া কৰা হৈছিল 1833 এক্টত যে সম্পূৰ্ণ মনোপলি কেনসেল কমাৰ্শিয়াল বডি হিচাপে কেনসেল কোম্পানী অকল এডমিনিষ্ট্ৰেটিভ বডি হিচাপে থাকিব এইখিনি কথা এক্ট অফ 1833 কলে এতিয়া মই ক'ব খুজিছো যে চাৰ্টাৰ এক্ট অফ 1853 এই একখন বেছি ইম্পৰ্টেন্ট কাৰণ হেখৰখন এক্ট হৈ গল ইষ্ট ইণ্ডিয়া কোম্পানী নাইকিয়া কৰাব ইয়াত তোমাৰ লেজিসলেটিভ যিখিনি ফাংচন এক্সিকিউটিভ যিখিনি ফাংচন গভৰ্ণৰ জেনেৰেলৰ আছিল যে কাউন্সিলখনৰ হে কাউন্সিলখনক সেপাৰেট কৰি পেলালে আগতে গভৰ্ণৰ জেনেৰেলৰ কাউন্সিল দিয়া হৈছিল যাতে কামখিনি সেপাৰেট হওক লেজিসলেটিভ কাম সেপাৰেট হওক এক্সিকিউটিভ কাম সেপাৰেট হওক এতিয়া 1853 আহি পেলা কলে যে আপোনালোকৰ যে কাউন্সিল এখন যে আছে এই কাউন্সিলখনত আমি ভাগ কৰি দিম সেপাৰেট লেজিসলেটিভ সেপাৰেট এক্সিকিউটিভ ছজনীয়া এটা দল হ'ব এই ছজনৰ ভিতৰত চাৰিজন ভাৰতৰ পৰা লবৰ কাৰণে কোৱা হৈছিল ঠিক আছে সো কি ছজনীয়া এটা কি হ'ব দল হ'ব ওকে নেক্সট কোৱা হল যে এই আইনখনত যে আমি কি এই ওপেন কম্পিটিটিভ এক্সাম ইন্ট্ৰোডিউস কৰিব কাৰণ এটেম্প কৰিছিল 33 আৰু ইয়াত তোমাৰ হেতু এনাবল কৰি দিলে যে কি হ'ব দেখত কি হ'ব ওপেন কম্পিটিশন এক্সাম হ'ব ঠিক আছে সো এইখিনি সাবন লাগে ইমানকে সো কি হ'ব ওপেন কম্পিটিশন এক্সাম হ'ব সিভিল সার্ভিসৰ কাৰণে কি হ'ব ওপেন কম্পিটিশন এক্সাম হ'ব ঠিক আছে সো ওপেন কম্পিটিশন এক্সামটো হ'ব বুলি কেতিয়া ক'লে 1853 ক'লে আৰু লগতে এই কইলে এখন কমিটি গঠন কৰিলে মেকাউলে আন্ডাৰ ঠিক আছে মেকাউলে কমিটি বুলি কয় যে হে মেকাউলে কমিটি 1854 মেকাউলে কমিটি আন্ডাৰ কি কৰা হল সিভিল সার্ভিসৰ কি কৰা হল ব্যৱস্থা কৰা হল কোন ভাৰতত ঠিক আছে সো এই কমিটিখন 1854 গঠন কৰি ভাৰতীয় মানুহকো লৈ পেলাই কেনেকৈ পৰীক্ষাবিলাক পতা যাব কেনেকৈ সিভিল সার্ভিস কৰা হ'ব ঠিক আছে এই গুটেই কামখিনি কৰা হল লগতে এই আগৰবিলাকৰ এক্টত যেনেকৈ কোম্পানীৰ ৰুলৰ পাৱাৰটো কোম্পানীৰ ৰুল যেনেকৈ তোমাৰ এক্সটেন্ড কৰি গৈ আছিল ইয়াতো কোম্পানী তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত এক্সটেন্ড কৰিলে সময়সীমা কিন্তু টাইম লিমিট নিদিলে টাইমলাইন নিদিলে উইদাউট টাইমলাইন দে এক্সটেন্ডেড কোম্পানী ৰুল ইন ইণ্ডিয়া ঠিক আছে সো টাইমলাইন নাই দিয়া কাৰণ কেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী যা বুলি ক'ব আৰু কেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী নাইকিয়া কৰি পেলাই তোমাৰ কি কৰিব ক্ৰাউন ৰুলে শাসন ভাৰ লৈ ল'ব কোনো ঠিক নাই ঠিক আছে সো সেই কাৰণে কি কৰিলে ইষ্ট ইণ্ডিয়া কোম্পানী এইবাৰ যদিও তোমাৰ টাইম মানে যদিও এক্সটেন্ড কৰিছো কেতিয়া লাগে নাই কোৱা ঠিক আছে অনিৰ্দিষ্ট কাললৈকে আপোনালোকে থাকক 20 বছৰ 10 বছৰ টাইম লিমিট নাই দিয়া হয়তো 2 মিনিটৰ পাছত বা 2 বছৰ পাছত কি পাৰে তেওঁলোকক লৈ ল'ব পাৰে ঠিক আছে সো এই আমাৰ এতিয়ালৈকে আমি পঢ়িলো কি 1858 ৰ পৰা ঠিক আছে সৰি 1773 পৰা 1858 লৈকে আমি কি পঢ়িলো কোম্পানী ৰুলৰ পাছতে আমাৰ চিপাই মিউটিনি হ'ব সেইখিনি কেনে কি হ'ল আমি চাম তাৰ পৰা আমাৰ 1858 ৰ পৰা যেটো ক্লাস হ'ব হেতু 1947 লৈকে ক্ৰাউন ৰুল এই ক্ৰাউন ৰুলৰ পাছতে আমাৰ কি হ'ব কনস্টিটিউশন মেকিং প্ৰসেস আৰম্ভ হ'ব সাইমন কমিশন এটসেট্ৰা যিখিনি আছে সেইখিনি আহিব আমি লাহে লাহে পঢ়িম সো ক্লাসটো যদি আপোনালোকে বুজি পাইছে তো লাইকটো নকৰিলেও হ'ব আমি এনো সাধাৰণতে ক্লাসবোৰ যে তেওঁ কাম কৰিছে ইমান কষ্ট কৰিছে মই কিয় লাইক কৰো এটো আমাৰ টেন্ডেন্সি এটা আছে সো কমেন্টত জনাব যদি ভাল পালে নেক্সট আপুনি কেনেকৈ আৰম্ভ কৰতে বিচাৰে মোক জনাব আৰু আমাৰ ক্ৰাউন ৰুল নেক্সট ক্লাসতে আৰম্ভ হ'ব সিটেটৰ কোৰ্স যদি কোনোবাই লবলৈ আছে লৈ ল'ব ঠিক আছে
চিটেটৰ কোৰ্চৰ লগতে আমি বাকীবিলাক হোৱাটছআপ গ্ৰুপৰ লিংক ইয়াত দিয়া আছে এপটো ডাউনলোড কৰি আপুনি যিটো কোৰ্চৰ ফাণ্ডামেণ্টেল মানে ফাউণ্ডেশ্যন কোৰ্চ লাগে আপুনি ইয়াৰ পৰা বাই কৰি ল'ব এপটোৰ নাম বিদ্যা কোচিং তিতাবৰ থেংক ইউ ভেৰি মাছ